নমস্কাৰ বাক্সা ডিষ্ট্ৰিক্টৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ সমূহ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এটা বিষয় আইটি অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজি হয় তেনেহ'লে বৰ্তমান সময়ত আমি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ আইটিৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ প্ৰশ্ন কাকতসমূহ আলোচনা কৰি আছোঁ আৰু তোমালোকৰ কাৰণে খুব সুন্দৰকৈ মই গোটেইবিলাক প্ৰশ্ন উত্তৰ সলভ কৰি দিয়াৰ যত্ন কৰি আছোঁ। গতিকে আশা কৰোঁ তোমালোকে আমাৰ আগৰ ভিডিঅ'বিলাক চাইছা আৰু সেই ভিডিঅ'বিলাকৰ পৰাই তোমালোকৰ পৰীক্ষা বহীত কমন পাবা। গতিকে সেইবিলাক ভালদৰে তোমালোকে অধ্যয়ন কৰা, ভালদৰে পঢ়া, তাৰে মই আশা ৰাখিলোঁ। আৰু আজি আমি বাক্সা ডিষ্ট্ৰিক্টৰ যিটো প্ৰশ্ন কাকত আছিলে সেইটো সমাধা কৰিবলৈ গৈ আছোঁ। গতিকে আহা আমি সমাধা কৰিবলৈ আগবাঢ়োঁ। এমপ্লয়বিলিটি স্কিলৰ পৰা প্ৰশ্ন এনেকুৱাকৈ দিছে, চুজ দ্য কাৰেক্ট এনচাৰ। কাৰেক্ট এনচাৰ মানে শুদ্ধ উত্তৰটো আমি কি কৰিব লাগে, চুজ কৰিব লাগে বা চিলেকশ্যন কৰিব লাগে। কাৰ লগত জড়িত? হুইচ অফ দ্য ফলোৱিং ইজ নট এ ষ্টেজ অফ এক্টিভ লিচেনিং। কোনটো এক্টিভ লিচেনিঙৰ? এক্টিভ লিচেনিং মানে কি? এক্টিভ লিচেনিং মানে হ'ল সক্ৰিয় শ্ৰৱণ। সক্ৰিয় শ্ৰৱণৰ কোনটো ষ্টেজ নহয়? ষ্টেজ মানে কি? ষ্টেজ মানে হ'ল কোনটো পদক্ষেপ নহয়। ঠিক আছে। চ' নট ৰেছপণ্ডিং যিটো আছিলে তাতে এটা অপশ্যন আছিলে কুৱেশ্যন পেপাৰত যে নট ৰেছপণ্ডিং, উত্তৰ নিদিয়া। মানিবা যে মই তোমালোকক বুজাই আছোঁ, তোমালোকে যদি কমেণ্ট বক্সত বুজিছোঁ বুলি নকোৱা, মানে ৰেছপণ্ডে নকৰা একো, তেনেহ'লে সেইটো কিন্তু সক্ৰিয় শ্ৰৱণ নহ'ব। যদি তোমালোকে ভালদৰে শুনি আছা তেনেহ'লে তোমালোকে কমেণ্ট বক্সত ইয়েছ বুলি ক'ব লাগিব যে হয় ছাৰ আমি বুজি পাইছোঁ বা হয় ছাৰ আমি বুজি পোৱা নাই। যিখিনি হয় সেইখিনি লিখি দিবা। ঠিক আছে। এতিয়া কি হ'ব? তেনেহ'লে নট ৰেছপণ্ডিংটো আমাৰ এক্টিভ লিচেনিঙৰ কি নহ'ব? ষ্টেজ নহ'ব। এক্টিভ লিচেনিং ৰিকুৱাৰ্ড প্ৰভাইড ফিডবেক। আৰু এক্টিভ লিচেনিঙত কোনটো জড়িত হৈ থাকে বা কি জড়িত হৈ থাকে? ফিডবেক প্ৰদান কৰিব লাগিব। ঠিক আছে। ফিডবেক মানে কি? সঁহাৰি, মতামত। ঠিক আছে। অৰ এ ৰেছপন্ড টু শ্ব' দ্য স্পীকাৰ ইউ হেভ আণ্ডাৰষ্টুড। তোমালোকৰ ফিডবেকখিনিয়ে কি কৰিব? যিজনে স্পীকাৰ, যিজনে কথাখিনি কৈ আছে তেওঁলোকক বুজাব। ঠিক আছে। কি বুজাব? কি বুজি পাব? যে তোমালোকে বুজি পাইছা বা বুজি পোৱা নাই। ঠিক আছে। অ'কে। তাৰপিছত সঁহাৰি নিদিয়া, এইটো হৈয়ে গ'ল। বি নম্বৰটো চোৱা। ৰবি হেজ ফিলিং অফ এমটিনেছ, অ'কে, এবাণ্ডনমেণ্ট এণ্ড ছুইচাইড। হোৱাট টাইপ অফ পাৰ্চনেলিটি ডিজঅৰ্ডাৰ ইজ দিছ? কৈ আছে এজন ব্যক্তি আছে যাৰ নাম ৰবি। তেওঁ ভিতৰে শূন্য অনুভৱ কৰি আছে, যে আই এম নাথিং, এনেকৈ অনুভৱ কৰি আছে। পৰিত্যাগ, বোলে চবে মোক কি কৰে, বেছি এটা ভেলু নিদিয়ে, পৰিত্যাগ অনুভৱ কৰে। আৰু আত্মহত্যাৰ বা আত্মহননৰ মনোভাৱ তেওঁৰ আহি আছে, যে নিজকে তেওঁ নিজে কি কৰিব, শেষ কৰি পেলাব, এনেকুৱা এটা মনোভাৱ আহি আছে। এইটো কেনেধৰণৰ ব্যক্তিত্বৰ বিকাৰ হয়, কেনেধৰণৰ ডিজঅৰ্ডাৰ হয় এইটো? চ' ইয়া হ'ব কি? সীমাৰেখা বা বৰ্ডাৰ লাইন ডিজঅৰ্ডাৰ হৈ যাব। ঠিক আছে। এই বৰ্ডাৰ লাইন ডিজঅৰ্ডাৰত কি হয়? এই বিকাৰত আৱেগিক অস্থিৰতা থকা দেখা পোৱা যায়, নিসংগতা আৰু আত্মহত্যাৰ দৰে প্ৰৱণতা অহা দেখা পোৱা যায়। ঠিক আছে। অ'কে। তাৰপিছত কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কৈ আছে যে হুইচ অফ দ্য ফলোৱিং ফিচাৰ ইজ ইউজ টু পাৰফৰ্ম এডিশ্যন ইন স্প্ৰেডশ্বীট। স্প্ৰেডশ্বীটত এডিশ্যন কৰিব হ'লে কোনটো ফৰ্মুলা ব্যৱহাৰ কৰা, কোনটো ফিচাৰ্ছ, বৈশিষ্ট্য ব্যৱহাৰ কৰা দেখা পোৱা যায়? স্প্ৰেডশ্বীটত এডিশ্যন মানে যোগ কৰিব হ'লে বা যিকোনো কৰিব হ'লে, যদি আমি গণিতৰ কামবিলাক কৰিব বিচাৰোঁ মুঠতে, তেনেহ'লে কি ব্যৱহাৰ কৰিম আমি? তেনেহ'লে যিটো ফিচাৰ ব্যৱহাৰ কৰিম সেইটো হ'ল ফৰ্মুলা ব্যৱহাৰ কৰা দেখা পোৱা যায়। ক'ত? স্প্ৰেডশ্বীটত। তোমালোকে স্প্ৰেডশ্বীট গম পোৱা? স্প্ৰেডশ্বীট মই দেখুৱাই দি আছোঁ। স্প্ৰেডশ্বীট কাক কোৱা হয়? স্প্ৰেডশ্বীট মই দেখুৱাই দি আছোঁ। এইটো হ'ব স্প্ৰেডশ্বীট। এইটো কি বুলি কোৱা হয়? স্প্ৰেডশ্বীট বুলি কোৱা হয়। ঠিক আছে। তোমালোকৰ প্ৰেক্টিকেল কিন্তু কৰিব দিব, তোমালোকক মনত ৰাখিবা, প্ৰেক্টিকেলত কৰিব দিব। ইয়াত চোৱা কি দি আছে, ABCD E এনেকুৱাকৈ দি আছে নহয়। এইবিলাকক কি বুলি কোৱা হয়? এইবিলাকক কয় স্তম্ভ। ঠিক আছে। কলম বুলি কোৱা হয়, কলম। আৰু ইফালে চোৱা কি দি আছে, 1 2 3 4 5 6 এনেকুৱাকৈ দি আছে নে নহয়? এইবিলাকক কোৱা হয় ৰছ। ঠিক আছে। ৰ মানে কি? শাৰী। তেনেহ'লে এইবিলাক হ'ব কলমছ আৰু এইবিলাক হ'ব কি? শাৰী। ঠিক আছে।
মনত ৰাখিবা কলমবিলাক ABCD এইবিলাক এনেকুৱাকৈ দিয়ে থাকে আৰু শাৰীবিলাক কি দিয়ে থাকে 1 2 3 4 এনেকুৱা দিয়ে থকা দেখা পোৱা যায় ঠিক আছে পিছত মই তোমালোকক প্ৰেক্টিকেলৰ গোটেইকেইটা বস্তু দেখুৱাই দিম ঠিক আছে ওকে 2 নম্বৰটো কি কৈছে যে ৰাইট দ্য ফুল ফৰ্ম অফ দ্য ফলোইং ফুল ফৰ্ম লিখিব দিছে ICT ফুল ফৰ্ম কি ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি NCERT ফুল ফৰ্ম কি NCERT ফুল ফৰ্ম হ'ল নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং ঠিক আছে CNG ফুল ফৰ্ম কি কম্প্ৰেছ নেচাৰেল গেছ হৈছে বানানবিলাক ভালদৰে চাই যাবা তাৰপিছত এনসাৰ লিখিব দিছে হোৱাট ইজ পেৰাগ্ৰাফ কাক কোৱা হয় সো পেৰাগ্ৰাফ কাক কোৱা হয় পেৰাগ্ৰাফক অনুচ্ছেদ বুলি কোৱা হয় সো এটা অনুচ্ছেদ হৈছে লিখনিৰ এনে এটা গোট যাৰ এটা নিৰ্দিষ্ট ধাৰণা বা বিষয়ৰ ওপৰত আলাপ আলোচনা কৰা হয় ই এটা বা ততোধিক বাক্যৰে গঠিত হ'ব পাৰে কম্পিউটাৰত টাইপ কৰোঁতে যদি এন্টাৰ টিপা নহয় তেতিয়ালৈকে এটা অনুচ্ছেদ চলি থাকে ঠিক আছে প্যাৰাগ্ৰাফ মানে কি অনুচ্ছেদ ঠিক আছে মানে তোমালোকে লিখি আছে মানে টাইপ কৰি আছে যেনেকৈ এই ইয়াৰ পৰা চোৱা ইয়াৰ পৰা ইয়ালৈকে এইটো কি হ'ল এটা প্যাৰাগ্ৰাফ হৈ গ'ল তাৰপিছত আকৌ এটা বেলেগ এটা প্যাৰাগ্ৰাফ আৰম্ভ হৈ গ'ল ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় প্যাৰাগ্ৰাফ বুলি কোৱা হয় এইখিনি লিখি ল'বা লিখি লৈ পিনে মুখস্থ কৰিবা তাৰপিছত কি কৈ আছে এক্সপ্লেইন দ্য মিনিং অফ পাৰ্চনেলিটি এই পাৰ্চনেলিটি মানে মনত ৰাখিবা পাৰ্চনেলিটি মানে হ'ল ব্যক্তিত্ব কাক কোৱা হয় সো ব্যক্তি এজনে বা ব্যক্তিত্বই এজন ব্যক্তিৰ চিন্তা কৰা অনুভৱ কৰা আৰু ব্যৱহাৰ কৰাৰ এক অনন্য ধৰণক বুজায় ব্যক্তিত্বই কি বুজায় কোনো এজন ব্যক্তি আছে ব্যক্তিজনে কেনেকৈ চিন্তা কৰি আছে কেনেকৈ অনুভৱ কৰি আছে কেনেকৈ ব্যৱহাৰ কৰি আছে এই অনন্য ধৰণবিলাকক বুজোৱা দেখা পোৱা যায় ই হৈছে এজন ব্যক্তিৰ চৰিত্ৰ গঠন কৰাৰ গুণসমূহৰ সমষ্টি এজন ব্যক্তিৰ চৰিত্ৰটো কেনেকুৱা হ'ব এইটো কোনে ডিসাইড কৰিব আমাৰ ব্যক্তিত্বই ডিসাইড কৰিব বা সিদ্ধান্ত গ্ৰহণ কৰিব ঠিক আছে ইয়াৰ ভিতৰত ব্যক্তিজনৰ স্বভাৱ দৃষ্টিভংগী আৰু সমাজৰ সৈতে তেওঁ কৰা আচৰণ অন্তৰ্ভুক্ত হৈ থাকে আৰু ইয়াৰ ভিতৰতে কি অন্তৰ্ভুক্ত হয় ব্যক্তিত্বটো অন্তৰ্ভুক্ত হৈ যায় এজন ব্যক্তিৰ কেনেকৈ স্বভাৱৰ হ'ব তেওঁৰ দৃষ্টিভংগী কোনো এটা বস্তু সম্পৰ্কে কোনো সমস্যা সম্পৰ্কে কোনো সুযোগ সম্পৰ্কে চোৱাৰ যিটো নজৰীয়া এইটো কেনেকুৱা ধৰণৰ হ'ব আৰু সমাজৰ সৈতে তেওঁ কেনেকুৱা ধৰণে আচাৰ আচৰণ কৰি আছে সেইটোও নিৰ্ধাৰণ কৰিব কোনো এজন ব্যক্তিৰ ব্যক্তিত্বই ঠিক আছে মনত ৰাখিবা তাৰপিছত কৈছে ৰাইট 3 নেমছ অফ স্প্ৰেডশ্বীট ছফ্টৱেৰ মই তোমালোকক অলপ আগত দেখুৱালো নহয় সেইটো কি আছিলে সেইটো আছিলে মাইক্ৰ'ছফ্ট এক্সেল তাৰপিছত মনত ৰাখিবা গুগল শ্বীট আৰু লিব্ৰে অফিচ ক্লেল ঠিক আছে লিব্ৰে অফিচ ক্লে মনত ৰাখিবা তাৰপিছত কৈছে হোৱাট ইজ দ্য বেনিফিট অফ গ্ৰীণ জবৰ বেনিফিট কি গ্ৰীণ জব মানে কি সেউজীয়া চাকৰিৰ সুবিধা কি সো সেউজীয়া চাকৰিয়ে পৰিবেশ সুৰক্ষিত কৰাত আৰু বহনক্ষম উন্নয়নৰ সহায় কৰা দেখা পোৱা যায় সেউজীয়া চাকৰিয়ে যদি গ্ৰীণ জবৰ কথা কম গ্ৰীণ মানে সেউজীয়া তেনেহ'লে সেউজীয়া মানে পৰিবেশৰ কথা ক'ব পৰিবেশ সুৰক্ষিত কৰি ৰখাৰ কথা ক'ব আৰু বহনক্ষম উন্নয়ন আমি কেনেকৈ কৰিব পাৰোঁ যাক কোৱা হয় সাষ্টেইনেবল ডেভেলপমেণ্ট কি বুলি কোৱা হয় সাষ্টেইনেবল ডেভেলপমেণ্ট বুলি কোৱা হয় মনত ৰাখিবা সাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল কেইটা আছে সাষ্টেইনেবল ডেভেলপমেণ্ট আছে 17টা ঠিক আছে ওকে তাৰপিছত ইয়াৰ সুবিধাসমূহ হ'ল শক্তি আৰু কেঁচামাল ব্যৱহাৰ হ্ৰাস কৰা আৰু সেউজ জব বা সেউজ চাকৰি কৰাৰ সুবিধা হ'ল যে শক্তি যাক আমি এনাৰ্জি বুলি কওঁ আমি এনাৰ্জি কমকৈ কনজাম্পশ্যন কৰোঁ বা খৰচ কৰোঁ আৰু যিবিলাক ৰ মেটেৰিয়েল আছে ৰ মেটেৰিয়েলৰ ব্যৱহাৰো কি হৈ যায় কম হৈ যায় সেউজগৃহ গেছৰ নিৰ্গমন সীমিত কৰা যিবিলাক আমাৰ গ্ৰীণ হাউচ গেছেছ আছে ঠিক আছে গ্ৰীণ হাউচ গেছৰ পৰিমাণ কি হ'ব কম হ'ব আৰু আৱৰ্জনা বা প্ৰদূষণ আমাৰ হ্ৰাস হোৱা দেখা পোৱা যায় যেতিয়া আমি গ্ৰীণ জব কৰিম আমি বেছি এটা কি নকৰিম লেতেৰা নকৰিম ঠিক আছে আমাৰ চাৰিওপিনে বেছি এটা লেতেৰা নহ'ব আৱৰ্জনাৰ পৰিমাণ কম হ'ব আমাৰ প্ৰদূষণবিলাক কি হৈ আহিব হ্ৰাস হৈ আহিব সেউজ চাকৰি কি যেনেকুৱাকৈ মানি লোৱা যে কোনো এজন ব্যক্তি আছে তেওঁ ফিচাৰীত কাম কৰি আছে গ্ৰীণ জব হ'ব কোনো এজন ব্যক্তি আছে তেওঁ নাৰ্চাৰীত কাম কৰি আছে গ্ৰীণ জব হ'ব এইবিলাকক গ্ৰীণ জব বুলি কোৱা হয় ঠিক আছে কোনো এজন ব্যক্তি আছে তেওঁ ফাৰ্মিং কৰি আছে কৃষি কাম কৰি আছে এইটো কি হৈ যাব গ্ৰীণ জব হৈ যাব ওকে এতিয়া ভকেশ্যনেল এডুকেশ্যনত আহি গ'লো ভকেশ্যনেল এডুকেশ্যনত কি দি আছে চোৱা কৈছে ফিল ইন দ্য ব্লাংকছ কৰিব কৈছে যে এ ৰিলেশ্যনেল ডাটাবেছ কনচিষ্ট অফ এ কালেকশ্যন অফ টেবল মনত ৰাখিবা এইখিনি যে ৰিলেশ্যনেল ডাটাবেছত যদি আমি কথা কম ৰিলেশ্যনেল ডাটাবেছত মানে ৰিলেশ্যন আছে ৰিলেশ্যন মানে কি সম্পৰ্ক আছে ঠিক আছে
কাৰ কাৰ মাজত সম্পৰ্ক আছে কালেকশ্যন অফ টেবল তাতে বহুতবিলাক টেবল থকা দেখা পোৱা যায় আৰু এই টেবুলবিলাকৰ এটাৰ লগত আনটাৰ কি থকা দেখা পোৱা যায় সম্পৰ্ক থকা দেখা পোৱা যায় হৈছে তাৰপিছত SQL is divided into 3 category এই মনত ৰাখিবা SQL ৰ ভাগ কেইটা SQL ৰ ভাগ তিনিটা কি মানে কি হ'ব DDL DML আৰু DCL ঠিক আছে তাৰপিছত 3 নম্বৰ কি কৈছে requester is the person who submitted the service request so requester বা আবেদনকারী হল সেইজন ব্যক্তি যিয়ে অনুরোধ কি করে জমা দিয়ে আরে বাবা অনুরোধ যিয়ে কৰিব তেও কি হ'ব আবেদনকারী হ'ব হয় না নহয় এটা মনত ৰাখিবা আবেদনকারী বুলি কোৱা হ'ব যিয়ে কি কৰিব অনুরোধ কৰিব সেৱাৰ অনুরোধ কৰিব তাৰপিছত ফুল ফর্ম লিখিব দিছে DBMS যাক কোৱা হয় ডাটাবেস ম্যানেজমেন্ট সিস্টেম তাৰপিছত SQL যাক কোৱা হয় স্ট্রাকচাৰ্ড কিউৰি ল্যাঙ্গুৱেজ তাৰপিছত APELL awareness and preparedness for engineers at local level ঠিক আছে তাৰপিছত কি দিছে তাৰপিছত দিয়া আছে ISCI ন্যাশনাল সেফটি কাউন্সিল অফ ইন্ডিয়া ঠিক আছে ন্যাশনাল সেফটি কাউন্সিল অফ ইন্ডিয়া ISCI তাৰ পিছৰ কোশ্চেন answer the following question in short লিখিব কৈছে কি কৈছে what is database scheme database scheme কাক কোৱা হয় database scheme মানে কি database আঁচনি বা স্কিম কি সো database scheme হৈছে databaseৰ সৈতে যৌগিক গাঁথনি এক ধৰণৰ ঠিক আছে স্ট্ৰাকচাৰ মনত ৰাখিবা স্কিমা বুলি কোৱাৰ লগে লগে স্ট্ৰাকচাৰ বুলি আমি কোৱা হয় ই ডাটা কেনেকৈ জমা কৰা হ'ব আৰু বিভিন্ন টেবুলৰ মাজত সম্পৰ্ক কেনেকুৱা হ'ব সেইটো নিৰ্ধাৰণ কৰা দেখা পোৱা যায় সো ইয়ে কি কৰিব ডাটা কেনেকৈ জমা কৰা হ'ব ডাটাবিলাক আমি কেনেকৈ জমা কৰিম কোনটো স্ট্ৰাকচাৰত থাকিব কোনটোৰ পিছত কি থাকিব এইখিনি নিৰ্ধাৰিত কৰে আৰু বিভিন্ন টেবুলৰ মাজত সম্পৰ্ক কেনেকুৱা হ'ব মানি লোৱা যে ৰিলেশনাল ডাটাবেজত বহুতবিলাক টেবল থকা দেখা পোৱা যায় সো এটা টেবুলৰ লগত আনটা টেবুলৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ হ'ব সেইটো নিৰ্ধাৰণ কৰা দেখা পোৱা যায় ই ডাটাৰ ওপৰত আৰোপ কৰা চৰ্তসমূহ নিৰ্ধাৰণ কৰে আৰু লগতে ডাটাৰ ওপৰত কোনটো ডাটাৰ ওপৰত কেনেকুৱা চৰ্ত থাকিব লাগিব বা কেনেকুৱা চৰ্ত হ'ব সেইটো নিৰ্ধাৰণ কৰা দেখা পোৱা যায় কোনে নিৰ্ধাৰণ কৰে ডাটাবেজ আঁচনি বা ডাটাবেজ স্কিমাই তাৰপিছত কৈছে কি পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ MySQL কাক কোৱা হয় ঠিক আছে সো MySQL হৈছে এটা মুক্ত উৎসৰ সম্পৰ্কীয় ডাটাবেজ মেনেজমেন্ট সিস্টেম মনত ৰাখিবা MySQL হল ওপেন সোর্স যাক আমি কি কওঁ ওপেন সোর্স বুলি কওঁ ওপেন সোর্স রিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম যাক কোৱা হয় RDBMS মনত ৰাখিবা এইখিনি ইংৰাজীত পাৰিলে লিখিবা ঠিক আছে ইংৰাজী সহজ হ'ব অসমীয়াত অলপ অসুবিধা হয় সো MySQL হল একটা ওপেন সোর্স সফটওয়্যার হয় কেনেকুৱা ধৰণৰ সফটওয়্যার রিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম হয় এক ধৰণৰ ঠিক আছে আৰু কি কৈছে SQL ৰ ভাষাৰ ওপৰত আধাৰিত আৰু ডাটাবেস পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা হয় কৈ আছে যে যেটো SQL আছে SQL ৰ ভাষাৰ ওপৰত আধাৰিত আৰু ডাটাবেস পৰিচালনা কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ SQL ব্যৱহাৰ কৰা দেখা পোৱা যায় ই অতি দ্ৰুত আৰু নিৰ্ভৰযোগ্য হোৱাৰ বাবে এই SQL টো খুব স্পীড দ্ৰুত আৰু নিৰ্ভৰযোগ্য মানে বিশ্বাস কৰিব পাৰো ঠিক আছে এপ্লিকেশনত ইয়াৰ ব্যৱহাৰ বেছি আমি ইয়াক বেছিকৈ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত কি কৈ আছে What role do voice customer service associates play in call center? মানি লও যে এটা কল সেন্টার আছে এই কল সেন্টারত যিজন ব্যক্তিয়ে ফোন কল যিবিলাক ইনকামিং কল আউটগোয়িং কল ফোন কৰিব ফোন ৰিসিভ কৰিব এই ব্যক্তিবিলাকৰ ভূমিকা কেনেকুৱা ধৰণৰ ইয়াক কোৱা হয় ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েট CSR বুলি কওঁ ৰিপ্ৰেজেন্টেটিভ বুলি কোৱা হয় ঠিক আছে CSR কাস্টমাৰ সাৰ্ভিস ৰিপ্ৰেজেন্টেটিভ বুলি কোৱা হয় সো মনত ৰাখিবা ভয়েস কাস্টমাৰ এছ'চিয়েট সকল গ্ৰাহকৰ সমস্যা বা অভিযোগ সমাধানৰ বাবে ফোন কলৰ জৰিয়তে যোগাযোগ স্থাপন কৰে তেওঁলোকে গ্ৰাহকক শুদ্ধ তথ্য প্ৰদান কৰা দেখা পোৱা যায় সঠিক তথ্য প্ৰদান কৰে নম্ৰ ব্যৱহাৰ কৰা আৰু গ্ৰাহকৰ সন্তুষ্টি নিশ্চিত কৰাৰ দায়িত্ব পালন কৰে ঠিক আছে যাতে গ্ৰাহকে বেয়া নাপায় গ্ৰাহকে মেইন যাতে গ্ৰাহকে বেয়া নাপায় সেই কাৰণে গ্ৰাহকক শুদ্ধ তথ্য ৰাইট যেটো হয় সেইখিনি কথা জনাব ভালদৰে ব্যৱহাৰ কৰা গ্ৰাহক যাতে স্যাটিসফাইড হয় সন্তুষ্টি নিশ্চিত কৰা এইবিলাক কৰা দেখা পোৱা যায় কোনে কৰিব CSR কৰিব বা ভয়েস কাস্টমাৰ সাৰ্ভিস এছ'চিয়েটৰে কৰা দেখা পোৱা যায়
পৰৱৰ্তী প্ৰশ্নলৈ একবাৰো কি কৈছে যে হোৱাট ইজ দ্য ছিগনিফিকেন্স অফ ইউজিং টেমপ্লেট ইন কিউৰি ৰিজলিউশ্যন কিউৰি ৰিজলিউশ্যনত কিউৰি বুলি কোৱাৰ লগে লগে মনত ৰাখিবা কিউৰি মানে সমস্যা সমাধান কৰাৰ বাবে কিউৰি ৰেজলিউশ্যন কৰাৰ বাবে সমাধান কৰাৰ বাবে ঠিক আছে টেমপ্লেট ব্যৱহাৰ কৰা দেখা পোৱা যায় কোনো এজন CSRে চ' টেমপ্লেটৰ ছিগনিফিকেন্স কেনেকুৱা ধৰণৰ তাৰমানে টেমপ্লেটৰ গুৰুত্বপূৰ্ণ কেনেকুৱা ধৰণৰ প্ৰশ্ন সমাধানত সাজ বা টেমপ্লেটৰ ব্যৱহাৰ কৰাৰ তাৎপৰ্য লিখিব কৈছে চ' প্ৰশ্ন সমাধানত টেমপ্লেট ব্যৱহাৰ কৰিলে সময় ৰাহি হয় যদি আমি টেমপ্লেট ব্যৱহাৰ কৰিম আমাৰ সময় ৰাহি হ'ব সময় বাচিব আৰু কামত একতা আহে কামত একতা মানে কি আমি মানি লওঁ যে মই তোমাৰ লগত কথা পাতি আছোঁ ফোন কলত তাৰপিছত বেলেগৰ লগত কথা পাতি আছোঁ তাৰপিছত বেলেগৰ লগত কথা পাতি আছোঁ যদি মোৰ ওচৰত এখন কাগজ থাকে টেমপ্লেট মানে মানি লোৱা যে কাগজ এখন থাকে য'ত মোৰ লিখি থাকিব কাক কি প্ৰশ্ন কৰিম কেনেকৈ প্ৰশ্ন কৰিম তেনেহ'লে এই সবৰে প্ৰশ্নবিলাক ছেম হ'বনে নাই আজে বাজে কথাটো মই তোমাৰ লগত নাপাতো ফোন কলত তেনেহ'লে কাৰণ মই কি কথা পাতিম তোমাক কি প্ৰশ্ন কৰিম তুমি যিটো এনসাৰ দিবা সেই এনসাৰ হিচাপত মই তোমাক কোনটো ৰেসপন্স দিম গোটাইবিলাক লিপিবদ্ধ কৰা আছে বুজি পাইছা তোমালোকে ওকে সো প্ৰশ্ন সমাধানৰ টেমপ্লেট ব্যৱহাৰ কৰিলে এক নম্বৰ কথা সময় বাচি যায় ঠিক আছে সময় ৰাহি হয় আৰু আমাৰ কামত কি আহি যাব একতা আহি যায় অৰ্থাৎ আমাৰ সববিলাক কাম একে ধৰণৰ হোৱা দেখা পোৱা যায় ইয়াৰ সহায়ত সাধাৰণ প্ৰশ্নবোৰৰ উত্তৰ দ্ৰুত গতিৰে আৰু ভুল নোহোৱাকৈ দিব পাৰি আৰু ইয়াৰ ফলত কি হ'ব যিবিলাক সাধাৰণ প্ৰশ্ন হয় এই প্ৰশ্নবিলাক আমি স্পিডত উত্তৰ কৰিব পাৰো যেতিয়া আমাৰ কাস্টমাৰে সুধিব কিবা এটা বস্তু আমি স্পিডত উত্তৰ দিব পাৰিম লগতে কোনো ধৰণৰ ভুল নোহোৱাকৈ উত্তৰ দিব পাৰিম একো ভুল নোহোৱাকৈ আমি ৰেসপন্স কৰিব পাৰিম ই গ্ৰাহকৰ সমস্যাৰ সমাধানৰ প্ৰক্ৰিয়াটো অধিক পেছাদাৰী কৰি তোলে পেছাদাৰী মানে কি পেছাদাৰী মানে হ'ল প্ৰফেশনালিজম ঠিক আছে প্ৰফেশনাল কৰি তোলে অৰ্থাৎ যাৰ লগত যেনেকৈ কথা পাতিব লাগে গোটেইখিনি বস্তু আমি তেনেকৈ কথা পাতিব পাৰিম ইয়াক কোৱা হয় প্ৰফেশনাল কৰি তোলা ঠিক আছে তাৰ পিছত পৰৱৰ্তী প্ৰশ্নলৈ আমি আগবাঢ়ি যাম কৈছে যে হাউ ইজ ষ্টৰেজ স্পেচ কেটাগৰাইজ ইন জোহো CRM জোহো CRMত ষ্টৰেজ স্পেচ কেনেকৈ কেটাগৰী কৰা আছে জোহো CRMত সংৰক্ষিতৰ স্থান বা সংৰক্ষণৰ স্থান যাক ষ্টৰেজ কেপাচিটি বুলি কওঁ কেনেকৈ ক্লাসিফিকেশন কৰি থোৱা আছে বা শ্ৰেণীভুক্ত কৰি থোৱা আছে মনত ৰাখিবা জোহো CRMত সংৰক্ষণৰ স্থানক দুই ধৰণে শ্ৰেণীভুক্ত কৰা হয় এটা হল ডাটা ষ্টৰেজ আৰু আলটো হল ফাইল ষ্টৰেজ মনত ৰাখিবা এটা ডাটা ষ্টৰেজ এটা ফাইল ষ্টৰেজ ডাটা ষ্টৰেজত একাউন্ট বা কন্টেইনৰ দৰে ৰেকৰ্ডবোৰ থাকে ডাটা একাউন্টত কি থাকে ডাটা ষ্টৰেজত কি থাকে একাউন্টখিনি থাকে আমাৰ কন্টেন্টখিনি থাকে আনহাতে ফাইল ষ্টৰেজত কি থকা দেখা পোৱা যায় বিভিন্ন দস্তাবেজ আৰু ছবিসমূহ থাকে ফাইলত ছবি বিভিন্ন কাগজ পাতি এইবিলাক জমা হৈ থকা দেখা পোৱা যায় কিন্তু ডাটা ষ্টৰত যিবিলাক আমাৰ মেইন কন্টেন্ট যিখিনি আমাৰ মেইন ডাটা এই ডাটাখিনি থকা দেখা পোৱা যায় ঠিক আছে মেইন ৰেকৰ্ডবোৰ থকা দেখা পোৱা যায় হৈছে তাৰপিছত কি কৈ আছে What are the core functionalities of Zohodex? Zohodexৰ মানে Zoho CRMৰ core function কি মেইনলি কি কাম কৰা দেখা পোৱা যায় তাতে বিভিন্ন কাম কৰিব পাৰো আমি Zohodexৰ মুখ্য কাৰ্যকাৰক সমূহ কি মুখ্যভাৱে কি কৰিব পাৰো Zohodexৰ মূল কাৰ্যবোৰ হল বা কাৰ্যসমূহ হল গ্ৰাহকৰ সমস্যাৰ টিকিট পৰিচালনা কৰা সমস্যাৰ টিকিট পৰিচালনা কৰা মানে ইয়াত চাবা তোমালোকে কি দিয়া আছে যে টিকিট মেনেজমেন্ট কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় সক্ৰিয় সেৱা আগবঢ়োৱা সক্ৰিয় সেৱা মানে কি তোমালোকে দেখা পাবা অটোমেশন কৰা হয় অটোমেশন এন্ড সেলফ সার্ভিস আমি অটোমেট কৰি ৰাখিব পাৰো লগতে সেলফ সার্ভিস অৰ্থাৎ নিজে সেৱা প্ৰদান কৰিব আমাৰ একো কৰিব নালাগে ঠিক আছে আৰু বিভিন্ন মাধ্যমেৰে যেমন ইমেইলে হওক বা ফোনৰে হওক ঠিক আছে পৰা অহা অভিযোগসমূহ একেলগে চোৱাচিতা কৰা বিভিন্ন মাধ্যমৰ পৰা মানি লও যে ফেসবুকৰ পৰা আহি আছে হোৱাটছএপৰ পৰা আহি আছে ইনষ্টাগ্ৰামৰ পৰা আহি আছে টুইটাৰৰ পৰা আহি আছে মোবাইলৰ ফোন কলৰ জৰিয়তে আহি আছে ইমেইলৰ জৰিয়তে আহি আছে যেনেকৈ নাহক কিয় সমস্যাবিলাক গ্ৰাহকৰ সববিলাক সমস্যা আমি জোহো CRMত দেখা পাম আৰু সেই হিচাপে আমি কি কৰিব পাৰিম সলভ কৰি দিব পাৰিম ঠিক আছে ইয়াৰ দ্বাৰা গ্ৰাহকক দ্ৰুত সেৱা প্ৰদান কৰিব পাৰি খুব স্পিডত আমি কি কৰিব পাৰিম দ্ৰুত সেৱা আগবঢ়াব পাৰিম কাক আগবঢ়াব পাৰিম গ্ৰাহকক দ্ৰুত সেৱা আগবঢ়াব পাৰিম ঠিক আছে তাৰ পিছত কি কৈছে পৰৱৰ্তী কোৱেশ্চন হোৱাট আৰ টু প্ৰাইমাৰী অপচন ফৰ ইমপ্লিমেন্টিং ডাটা ইন জোহো CRM
কৈ আছে জহ' চিয়াৰমত ডাটা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে অ'কে চৰি ইমপ্লিমেণ্ট নহয় ইম্পৰ্টিং জহ' চিয়াৰমত ডাটা ইম্পৰ্ট কৰাৰ কাৰণে ইম্পৰ্ট মানে চুমুৱা আমদানি ইম্পৰ্ট কৰাৰ কাৰণে প্ৰাইমাৰীলি কি অপশ্যন আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় চ' দ্য টু প্ৰাইমাৰী অপশ্যন ফৰ ইম্পৰ্টিং ডাটা ইন জহ' চিয়াৰএম দুইটা অপশ্যন ব্যৱহাৰ কৰোঁ কি এক নম্বৰ ইম্পৰ্টিং ফ্ৰম এ ফাইল ৰ'বা ইম্পৰ্টিং ফ্ৰম এ ফাইল ইউজিং কি ইউজ কৰোঁ ফৰ্মেট যেনেকুৱাকৈ CSV XLS VCF ঠিক আছে এইবিলাক ফাইল আমি বা ফৰ্মেটবিলাক কি কৰা হয় ইম্পৰ্ট কৰিব পাৰোঁ আমি ঠিক আছে আৰু ইম্পৰ্ট ফ্ৰম দ্য আদাৰ CRM এপ্লিকেশ্যন নাইবা আমি অন্য CRM এপ্লিকেশ্যনৰ পৰা কি কৰিব পাৰোঁ ইম্পৰ্ট কৰিব পাৰোঁ ইউজিং ডাইৰেক্ট মাইগ্ৰেশ্যন টুল ফৰ প্লেটফৰ্ম লাইক Salesforce এণ্ড পাইপ ড্ৰাইভ ঠিক আছে এইখিনি লিখিব নালাগে তোমালোকে জাষ্ট খালি মনত ৰাখিবা যে ইম্পৰ্টিং ফ্ৰম ফাইল আৰু ইম্পৰ্টিং ফ্ৰম আদাৰ CRM এপ্লিকেশ্যন এই দুটা মনত ৰাখিবা বাছ হৈ যাব বুজি পাইছা কোনো ফাইলৰ পৰা ইম্পৰ্ট কৰা আৰু অন্য কোনো CRM ছফ্টৱেৰৰ পৰা পোনপটীয়াকৈ তথ্য স্থানান্তৰ কৰা ঠিক আছে মনত ৰাখিবা তাৰপিছত জহ' চিয়াৰএমত ৱেব ফৰ্ম কেপশ্যনৰ উদ্দেশ্য কি ৱেব ফৰ্ম কেপচাৰৰ আচ্ছা জহ' চিয়াৰএমত ৱেব ফৰ্ম কেপচাৰৰ মেইন উদ্দেশ্যটো কি সেইটো লিখিব দিছে চ' ৱেব ফৰ্ম কেপচাৰৰ মূল উদ্দেশ্য হ'ল ৱেবছাইটলৈ অহা দৰ্শনাৰ্থী মানে কি যিসকলে ৱেবছাইটটো আহিছে ৱেবছাইটটো চাই আছে তথ্য সক্ৰিয়ভাৱে সংগ্ৰহ কৰা সিহঁতৰ যিখিনি ডাটা আছে ডাটাখিনি কি কৰিব আমাৰ জহ' চিয়াৰএমে কালেকশ্যন কৰিব সংগ্ৰহ কৰিব ইয়াৰ জৰিয়তে গ্ৰাহকৰ তথ্যসমূহ পোনপটীয়াকৈ CRMত জমা হয় আৰু ইয়াৰ জৰিয়তে গ্ৰাহকৰ তথ্যসমূহ যিসকল ব্যক্তিয়ে আমাৰ ৱেবছাইটত আহি আছে সিহঁতৰ তথ্যবিলাক সিহঁতৰ ডাটাবিলাক ডাইৰেক্টলি আহি পিনে ক'ত জমা হ'ব আমাৰ জহ' চিয়াৰএমত জমা হোৱা দেখা পোৱা যায় যাৰ ফলত হাতেৰে তথ্য লিখাৰ প্ৰয়োজন নোহোৱা হয় আৰু যাৰ ফলত কি আমাৰ হাতেৰে কোনো তথ্য কোনো ডাটা কি কৰিব নালাগে লিখি ৰাখিব নালাগে লিখি ৰখাৰ কোনো প্ৰয়োজনীয়তা নাই ঠিক আছে বুজি পাইছা তোমালোকে অ'কে তাৰপিছত দিয়া আছে প্ৰশ্ন যে লিষ্ট সাম অফ দ্য IT ৱৰ্কপ্লেছ হেজাৰ্ড ঠিক আছে কৈ আছে যে IT ৱৰ্কপ্লেছ হেজাৰ্ড IT ইনফৰমেশ্যন টেকন'লজিত ৱৰ্কপ্লেছত মানি লোৱা যে কোনো মই বৰ্তমান সময়ত আমাৰ কম্পিউটাৰ ৰুমটোত বহি আছোঁ ইয়াত এইটো এটা IT ৱৰ্কপ্লেছ হয় নে নহয় ইয়াত কাম কৰিবৰ কাৰণে কি হেজাৰ্ড আছে কি বিপদ আমি ইয়াত থাকিব পাৰে চ' বিভিন্ন বিপদ থাকিব পাৰে চ' IT কৰ্মক্ষেত্ৰত কিছুমান বিপদ হ'ল কম্পিউটাৰৰ তাৰত উজুতি খাই পৰা মানে তাৰ এটা দীঘলীয়া গৈ আছে মই গৈ থাকোঁতে উজুতি খাই পৰি গ'লোঁ বিপদ এটা হ'ব পাৰে তাৰপিছত বহু সময় ধৰি বহি থকাৰ বাবে কঁকালৰ বিষ চকুৰ সমস্যা হোৱা বহুত সময় মই মানি লোৱা যে ইয়াত বহি আছোঁ আধা ঘণ্টা পৰ্যন্ত বহি আছোঁ বা 5 ঘণ্টালৈ বহি আছোঁ মোৰ এটা সমস্যা হ'ব নে নহ'ব কঁকালৰ বিষ ধৰিব হয়নে নহয় এই কমৰটোৰ বিষ ধৰিব যাক আমি কঁকাল বুলি কওঁ ঠিক আছে এইবিলাক বাহু এইবিলাক কঁকাল নহয় আকৌ ঠিক আছে আৰু বিদ্যুতিক শৰ্ট সাৰ্কিটৰ পৰা বিপদ হ'ব পাৰে আচ্ছা বিদ্যুৎ শৰ্ট সাৰ্কিট হয়নে নহয় ইলেক্ট্ৰিকেলি কিবা ফল্ট হৈ গ'লে আমাৰ হাৰ্ডৱেৰত বিদ্যুৎ শৰ্ট হ'ব নে নহ'ব নিশ্চিত ৰূপে হ'ব হয়নে নহয় গতিকে তেনেকুৱাকৈও আমাৰ কি হ'ব পাৰে অসুবিধা হ'ব পাৰে তাৰপিছত আহি যাওঁ যে পানী প্ৰদূষণৰ কাৰণ কি এইবিলাক তোমালোকে পঢ়িব লাগে নেকি লিখি দিব পাৰিবা ঠিক আছে পানী প্ৰদূষণৰ কাৰণ কি পানী বিভিন্ন কাৰণত প্ৰদূষণ হ'ব পাৰে কল কাৰখানাৰ আৱৰ্জনা ঘৰুৱা নলা নৰ্দমাৰ লেতেৰা পানী আৰু খেতি পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ বা কীটনাশক পানীত মিহলি হোৱাৰ ফলত পানী প্ৰদূষিত হয় তদুপৰি প্লাষ্টিক আৰু তেল নিৰ্গমনেও কি কৰে আমাৰ পানী প্ৰদূষণ কৰা বৰ্তমান সময়ত দেখা পোৱা যায় তাৰপিছত কৈছে যে কম্পিউটাৰত কাম কৰিবলৈ কি ধৰণৰ কীবোৰ্ড উপযুক্ত কম্পিউটাৰত যেতিয়া আমি কাম কৰিম তেতিয়া কেনেকুৱা ধৰণৰ কীবোৰ্ড আমি ব্যৱহাৰ কৰিব লাগে চ' কম্পিউটাৰত কাম কৰিবলৈ সাধাৰণতে QWERTY এইটো মনত ৰাখিবাৰে কীবোৰ্ড ব্যৱহাৰ কৰা হয় কিন্তু বহু সময় ধৰি টাইপ কৰিবলৈ আমি এনাৰ্গমিক কীবোৰ্ড অধিক আৰামদায়ক হয় আমি এনেকুৱা কীবোৰ্ড ব্যৱহাৰ কৰিব লাগে যিটো কীবোৰ্ড কি হ'ব এনাৰ্গমিক হ'ব ঠিক আছে এনাৰ্গমিক কীবোৰ্ড হাতৰ কব্জিৰ বিষ হোৱাৰ পৰা ৰক্ষা কৰে আমাৰ হাতৰ যিবিলাক কব্জা আছে নহয় এইখিনি কি বুলি কয় তোমালোকৰ ঠিক আছে এই হাতৰ এইবিলাকত বিষ হোৱাৰ পৰা আমাক কি কৰে ৰক্ষা কৰে এইবিলাকত বিষ নহয় ঠিক আছে কব্জি বুলি ইয়াত দিয়া আছে চ' তোমালোকৰ ভাষাত কি কয় লিখি দিবা ঠিক আছে তাৰপিছত
হোৱাট ইজ এন ইমাৰ্জেঞ্চি একশ্যন প্লান? ইমাৰ্জেঞ্চি একশ্যন প্লান কাক কোৱা হয়? ইমাৰ্জেঞ্চি একশ্যন প্লান মানে কি? জৰুৰীকালীন কাৰ্য পৰিকল্পনা কি? চ' জৰুৰীকালীন কাৰ্য পৰিকল্পনা হৈছে এনে এখন আঁচনি য'ত জুই লগা, ভূমিকম্প বা অন্য বিপদৰ সময়ত কৰ্মচাৰীসকলে কি কৰিব লাগে তাৰ নিৰ্দেশনা থাকে। চ' জৰুৰীকালীন ইমাৰ্জেঞ্চিৰ সময়ত কি কৰিম তাৰ আগতীয়াকৈ পৰিকল্পনা কৰি ৰখা, ঠিক আছে? এইটো পৰিকল্পনা কোৱা হয় জৰুৰীকালীন কাৰ্য পৰিকল্পনা বুলি কোৱা হয়। এইটো এনেকুৱা এটা আঁচনি যাতে জুই লাগিলে, ভূমিকম্প হ'লে, কোনো বিপদ হ'লে, কোনো কৰ্মচাৰীৰ বিপদ হ'লে, কোনো ছাত্ৰ ছাত্ৰীৰ বিপদ হ'লে আমি কি কৰিব লাগিব সেই সময়ত সেইখিনি নিৰ্দেশনা দিয়া থাকে। ইয়াত নিৰাপদে ওলাই যোৱাৰ পথ আৰু জৰুৰীকালীন যোগাযোগ নম্বৰো কি হৈ থাকিব লাগে? অন্তৰ্ভুক্ত হৈ থাকিব লাগে, ঠিক আছে? অ'কে, আশা কৰোঁ বুজি পাইছা নে নাই? বুজি পাইছা? লাইক কৰা নাই তুমি? লাইক কৰ। ইমানবাৰ কৈ থাকিব লাগে নি? তোমালোকে ইমানবিলাক ছাত্ৰ ছাত্ৰী চোৱা, লাইক নকৰা তোমালোকে, আচৰিত ধৰণৰ কথা। লাইক কৰি দিয়া, তেতিয়াহে মই সুন্দৰকৈ ভিডিঅ' বনাই থাকিব পাৰিম। লাইক নকৰা, শ্বেয়াৰ কৰি নিদিয়ে তোমালোকে, মই কেনেকুৱাকৈ তোমালোকক হেল্প কৰিব পাৰিম? যদি তোমালোকে প্ৰেক্টিকেলৰ ক্লাছ বিচৰা, লাইক কৰা আৰু তলত কমেণ্ট বক্সত থেংক ইউ বুলি লিখিব নাপাহৰিবা। থেংক ইউ লিখিব লাগিব, তেনেহ'লে আহিব ভিডিঅ', নহ'লে নাহে, ঠিক আছে? অ'কে, এনচাৰ দ্য ফলোৱিং কুৱেশ্যন। যিকোনো 6টা লিখিব কৈছে, মই চববিলাকে দিছোঁ। ডিফাৰেঞ্চ লিখিব লাগে DDL আৰু DML। চ' DDL আৰু DDLৰ মানে কি? ডাটা ডেফিনেশ্যন লেংগুৱেজ, আৰু DMLৰ মানে কি? ডাটা মেনিপুলেশ্যন লেংগুৱেজ, ঠিক আছে? মনত ৰাখিবা এইটো এটা পাৰ্থক্য হৈ গ'ল। পাৰ্পছ, DDL ইজ ইউজ টু ডিফাইন অৰ মডিফাই দ্য ষ্ট্ৰাকচাৰ। DDL ব্যৱহাৰ কৰা হয় ডিফাইন কৰিবৰ কাৰণে বা মডিফাই কৰিবৰ কাৰণে। DDLৰ উদাহৰণ, DDL ডাটাবেজৰ গাঁথনি তৈয়াৰ কৰা বা পৰিৱৰ্তন কৰিবলৈ ব্যৱহাৰ কৰা হয়, মনত ৰাখিবা। গাঁথনিৰ লগত জড়িত কোন? DDL। আনহাতে DML ডাটা মেনিপুলেশ্যন লেংগুৱেজ, টেবুলত থকা তথ্যসমূহ পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা হয়। টেবুলত যিবিলাক তথ্য থাকিব, ডাটা থাকিব, সেইবিলাক পৰিচালনা কৰিবলৈ, মেনেজ কৰিবলৈ, মেনিপুলেশ্যন কৰিবলৈ ব্যৱহাৰ কৰা আমাৰ দেখা পোৱা যায়। DDLৰ উদাহৰণ হ'ল ক্ৰিয়েট আৰু অল্টাৰ। DDLৰ উদাহৰণ দিবা ক্ৰিয়েট, অল্টাৰ। আৰু DMLৰ উদাহৰণ হ'ল ইনচাৰ্ট আৰু আপডেট, ঠিক আছে? আৰু এটা DDL ডাটাবেছৰ আঁচনি সলনি কৰে, কিন্তু DML কেৱল ডাটা বা তথ্যৰ ওপৰত কাম কৰা দেখা পোৱা যায়। চ' মনত ৰাখিবা, DDL গোটেই ষ্ট্ৰাকচাৰটো বুজাব আৰু DML ভিতৰত থকা ডাটাবিলাকক বুজাব, ঠিক আছে? ভিতৰত থকা ডাটাৰ কিবা কাম কৰিব হ'লে DML লেংগুৱেজ ব্যৱহাৰ কৰা হয়, আৰু যদি গোটেই ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব বিচাৰো তেনেহ'লে DDL ব্যৱহাৰ কৰা হয়, ডাটা ডেফিনেশ্যন লেংগুৱেজ ব্যৱহাৰ কৰা হয়। তাৰপিছত ডিফাৰেন্সিয়েট বিটুইন ছিংগল ৰ' ফাংচন এণ্ড এগ্ৰিগেট ফাংচন। ছিংগল ৰ' ফাংচন আৰু এগ্ৰিগেট ফাংচনৰ মাজত পাৰ্থক্য কি? চ' একক শাৰীৰ ফাংচন আৰু এগ্ৰিগেট ফাংচনৰ মাজত পাৰ্থক্য লিখিব কৈছে। কাৰ্যপ্ৰণালী, একক শাৰীৰ ফাংচনে প্ৰতিটো শাৰীৰ বাবে পৃথককৈ কাম কৰে। মনত ৰাখিবা, একক শাৰী এটাকৈ কাম কৰিব, চবৰে কাৰণে পৃথক পৃথক কাম কৰিব, একেলগে কাম নকৰে, আৰু ফলাফল প্ৰদান কৰিব। আৰু এগ্ৰিগেট ফাংচনে কি কৰিব? এগ্ৰিগেট ফাংচনে একাধিক শাৰীৰ ওপৰত কাম কৰি এটা সামগ্ৰিক ফলাফল প্ৰদান কৰা দেখা পোৱা যায়। এগ্ৰিগেট ফাংচনটোৱে সামগ্ৰিক সববিলাক ডাটাকে একেলগে লৈ পিনে কাম কৰা দেখা পোৱা যায়। একক শাৰীৰ ফাংচনৰ উদাহৰণ হ'ল আপাৰ ব্ৰেকেট স্টাৰ্ট ব্ৰেকেট ক্লোজ, মনত ৰাখিবা। আৰু এগ্ৰিগেট ফাংচনৰ উদাহৰণ হ'ল যেনেকুৱাকৈ চাম মানে কি? যোগ কৰা। কাউণ্ট মানে কি? কাউণ্ট মানে গণনা কৰা, ঠিক আছে? এইবিলাক হ'ল আমাৰ এগ্ৰিগেট ফাংচন। আৰু আপাৰ যিকোনো এটা মানহে আহিব, আপাৰ হ'ব। মানি লোৱা যে আমাৰ হাতৰ লিখনি যিটো আছে, মানি লোৱা যে মই A লিখিছোঁ সৰু হাতৰ, তেনেহ'লে আপাৰ লিখি পিনে এনেকৈ দিলে পিনে এইটো ডাঙৰ হাতৰ হৈ যাব, ঠিক আছে? অ'কে, এগ্ৰিগেট ফাংচনসমূহ সাধাৰণতে গ্ৰুপ বাই ক্লজৰ সৈতে ব্যৱহাৰ কৰা হয়, এইটো মনত ৰাখিবা। এগ্ৰিগেট ফাংচন কেনেকৈ ব্যৱহাৰ কৰা হয়? Single raw function can be used select আৰু হোয়াৰ, এইটো মনত ৰাখিবা। সিংগল ৰ' ফাংচনবিলাক, একক শাৰী ফাংচনবিলাক কেনেকৈ ব্যৱহাৰ কৰা হয়, কি ব্যৱহাৰ কৰা হয়, কি হিচাপে? সিলেক্ট, হোয়াৰ, এইবিলাক শৰ্ত দিয়া হয়। আৰু যেতিয়া এগ্ৰিগেট ফাংচনৰ কথা ক'ম, অৰ্ডাৰ বাইটো এইটো হ'ব, অৰ্ডাৰ বাইও হৈ যাব কি? সিংগল ইউজ ফাংচনৰ। আৰু এগ্ৰিগেট ফাংচনৰ কি আহি যাব? গ্ৰুপ বাই আহি যাব, মনত ৰাখিবা। হৈছে? এই আগৰ ডিষ্ট্ৰিক্টবিলাকতো আহিছে, হয়নে নহয়? আলোচনা কৰিছোঁ আমি এইবিলাকো। তাৰপিছত দিয়া আছে 3 নম্বৰ, লিষ্ট 3 ৱে টু গ্ৰীট এ কাষ্টমাৰ ইফেক্টিভলি। মানি লোৱা যে কোনো এজন কাষ্টমাৰ আহিছে, গ্ৰাহক আহিছে, গ্ৰাহকক তুমি কেনেকুৱাকৈ ব্যৱহাৰ কৰিবা, কেনেকুৱাকৈ গ্ৰীট কৰিবা। ব্যৱহাৰ মানে কি? কেনেকুৱাকৈ ভাৱৰ আদান প্ৰদান কৰিবা। আহিছে, নমস্কাৰ ক'বা, বোলে আহক চাচা, আহক চাচা ক'বা, হয়নে নহয়? চাচি ক'বা, নানা ক'বা, নানী ক'বা। তাৰপিছত ক'বা যে
ভাইও ভাইজান এইবিলাক আমাৰ এইফালে ধুবুৰীৰ এইফালে কয় তাৰপিছত তোমালোকে অসমীয়াত কি কোৱা খুৰা আহক বহক খুৰী আহক বহক কওকচোন কি ল'ব কোনখিনি চাব কওকচোন মানি লোৱা তুমি কাপোৰৰ দোকানী হোৱা হয়নে অ'কে কেনেকুৱাকৈ তেনেহ'লে আমি সম্ভাষণ জনাম চ' গ্ৰাহকৰ সন্তুষ্টিৰ বাবে সম্ভাষণ জনোৱাটো অতি প্ৰয়োজন হয় কথাটি ক্ষিপ্ৰ আৰু বন্ধুত্ব সম্ভাষণ খুব সুন্দৰকৈ আমি কি কৰিম আমি ক্ষিপ্ৰ প্ৰম্পট আৰু ফ্ৰেণ্ডলি বন্ধুত্বসুলভভাৱে আমি ব্যৱহাৰ কৰিম গ্ৰাহকক দেখাৰ লগে লগে বা ফোন ধৰাৰ লগে লগে নমস্কাৰ মই আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ এনেকৈ ক'ব পাৰোঁ বুলি কোৱা উচিত গ্ৰাহকৰ নাম ব্যৱহাৰ কৰা গ্ৰাহকক যদি সম্ভৱ আমি নাম লৈ পিনে মাতিব লাগে তাৰপিছত যদি সম্ভৱ হয় গ্ৰাহকক তেওঁৰ নামেৰে সম্বোধন কৰিলে তেওঁ অধিক গুৰুত্ব অনুভৱ কৰিব ঠিক আছে বোলে মোৰ নামটা মনত ৰাখিছে মোৰ নামখিনি মনত ৰাখিছে গতিকে মই গুৰুত্ব হয় তেওঁৰ কাৰণে এনেকুৱাকৈ ভাবিব তাৰপিছত মনোযোগ দিয়া আমি গ্ৰাহকে যেতিয়া কথা ক'ব সম্ভাষণ জনোৱাৰ পিছত গ্ৰাহকৰ কথাখিনি ভালদৰে মনোযোগ যোগেৰে আমি কি কৰিব লাগে শুনিব লাগে দৰকাৰী বুলি ভাবি পিনে শুনিব লাগে ঠিক আছে তাৰপিছত আগবাঢ়িছোঁ কি কৈছে সেৱা অনুৰোধৰ মূল ক্ষেত্ৰসমূহ কি আৰু সেইবোৰ কিয় গুৰুত্বপূৰ্ণ ঠিক আছে সেৱা অনুৰোধ তাৰমানে কি সাৰ্ভিস ৰিকুৱেষ্টৰ মূল ক্ষেত্ৰবোৰ কি চ' সেৱা অনুৰোধৰ মূল ক্ষেত্ৰসমূহ কি সেইবিলাক কি গুৰুত্বপূৰ্ণ চ' সেৱা অনুৰোধৰ মূল ক্ষেত্ৰসমূহ হ'ল যেনেকুৱাকৈ আইডি যাক কোৱা হয় অনুৰোধৰ পৰিচয় এটা আইডি নম্বৰ থাকিব বিষয় বৰ্ণনা আৰু অগ্ৰাধিকাৰ মানে প্ৰায়ৰিটি দিব লাগিব আমি তাৰপিছত পৰিচয় আৰু বৰ্ণনা থাকিব লাগিব আমি পৰিচয় দিব লাগিব বৰ্ণনা কৰিব লাগিব ইয়ে সহায়ক সমস্যাটো কি সেইটো বুজিবলৈ সহজ হয় আৰু কি কৰে আমি ট্ৰেকিং ভালদৰে কৰিব পাৰোঁ অগ্ৰাধিকাৰ প্ৰায়ৰিটি দিব লাগে সদায় চ' এইটো এই কাৰণে গুৰুত্বপূৰ্ণ প্ৰায়ৰিটিটো যাতে জৰুৰী সমস্যাবোৰ আগতীয়াকৈ আমি সমাধান কৰিব পৰা যায় ইয়াৰ অবিহনে কামবোৰ আমাৰ কি হ'ব পাৰে খেলি মেলি হৈ থাকিব পাৰে গতিকে আমি সদায় কি দিব লাগিব প্ৰায়ৰিটি দিব লাগিব যেতিয়া আমি কোনো ছাৰ্ভিচৰ ৰিকুৱেষ্ট আহিব আমাৰ ওচৰত মানি লোৱা যে গ্ৰাহক এজনে ছাৰ্ভিচ ৰিকুৱেষ্ট পঠাইছে কিবা এটা তেওঁৰ অসুবিধা হৈ আছে তাৰ কাৰণে কিবা এটা ৰিকুৱেষ্ট পঠাইছে সেই ক্ষেত্ৰত আমি প্ৰায়ৰিটি দি পিনে যে কোনটো আগত কৰিব লাগিব তাৰপিছত কোনটো কৰিম মই আমাৰ কামৰ প্ৰায়ৰিটি ৰাখি পিনে আমি সদায় কি কৰিব লাগে কাম কৰিব লাগে তাৰপিছত কৈছে ডিছক্ৰাইব এ ৰেকমেণ্ডেড এপ্ৰ'চ ফৰ হেণ্ডলিং এ এংগ্ৰি কাষ্টমাৰ খঙাল কাষ্টমাৰক কেনেকুৱাকৈ হেণ্ডেল কৰিবা এংগ্ৰি কাষ্টমাৰক কেনেকুৱাকৈ হেণ্ডেল কৰিবা এইটো সুধি আছে তোমালোকক যে ক্ৰোধিত গ্ৰাহকক চম্ভালিবলৈ পৰামৰ্শ দিয়া পদ্ধতি বৰ্ণনা কৰিব দিছে কোনো এজন গ্ৰাহক যদি খঙাল হৈ আছে কেনেকুৱাকৈ চম্ভালিবা চ' খঙাল গ্ৰাহকক চম্ভালিবলৈ ধৈৰ্য আৰু সহমৰ্মিতাৰ প্ৰয়োজন ধৈৰ্য থাকিব লাগিব সহমৰ্মিতা কোঅপাৰেশ্যন কৰিব লাগিব শান্ত হৈ থাকিব লাগিব গ্ৰাহকৰ সৈতে আমাক তৰ্ক কৰিব নালাগে সদায় নম্ৰ আৰু একদম প্ৰফেশ্যনেল হিচাপে কাম কৰিব লাগে বা আচৰণ কৰিব লাগে যাক আমি আমাৰ ব্যৱহাৰটো কি হ'ব লাগিব পেছাদাৰী হ'ব লাগিব আমি চৰি বুলি কওঁতে লাজ পাব নালাগিব যেনে তেনে চৰি কৈ দিম আমি ঠিক আছে একো অসুবিধা নাই আমাৰ চ' ক্ষমা খুজিব লাগিব গ্ৰাহকৰ অসুবিধাৰ বাবে বা আন্তৰিকতাৰে ক্ষমা খুজিব লাগে ই গ্ৰাহকৰ খং বহুখিনি কমাই দিয়াৰ সহায় কৰে যেতিয়া চৰি ক'বা গ্ৰাহকৰ খং বহুতখিনি কমি যাব সমাধা দিয়া গ্ৰাহকৰ সমস্যাটো শুনাৰ পিছত সেইটো কেনেকৈ সমাধা কৰিব পাৰি তাৰ এটা কি সঠিক উপায় দিব লাগে গ্ৰাহকৰ সমাধা শুনাৰ পিছত যে কেনেকুৱাকৈ আমি এইটো সমাধান কৰি দিম বা কেনেকুৱাকৈ আমি সলভ কৰিম আপোনাৰ সমস্যাটো তাৰ কাৰণে গ্ৰাহকক আকৌ উপায়ো দেখুৱাই দিব লাগিব যে এনেকুৱাকৈ আমি কৰি দিম বা আপুনি এনেকুৱা কৰিব হৈছে পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ আহি গৈছে শেষ হ'ব আৰু ঠিক আছে অসুবিধা নাই অ'কে কৈছে CRM ডাটা সজ্জাৰ পৰা উন্নত ফিল্টাৰসমূহৰ মূল বৈশিষ্ট্যসমূহ কি আচ্ছা CRM যিটো আমাৰ CRM ডাটা ষ্টৰিং যে আছে ডাটা শৰ্টিং যে আছে এইটোৰ এডভান্স কি ফিচাৰ অফ এডভান্স ফিল্টাৰৰ এডভান্স অপশ্যনসমূহ আমি কি কাৰণত ব্যৱহাৰ কৰোঁ ইয়াৰ বৈশিষ্ট্যবিলাক উল্লেখ কৰিব দিছে চ' CRMৰ উন্নত ফিল্টাৰৰ সহায়ত তথ্যসমূহ আমি সঠিকভাৱে বিচাৰি উলিয়াব পাৰোঁ চ' একাধিক চৰ্ত অৰ্থাৎ একেলগে কেইবাটাও চৰ্ত আমাৰ থাকিব পাৰে যেনে ঠাই আৰু কামৰ ধৰণ ব্যৱহাৰ কৰি ডাটা বিচাৰিব পাৰি ঠিক আছে যিকোনো আমি কেটাগৰী চিলেক্ট কৰি পিনে যেনেকৈ তোমালোকে যেতিয়া ফ্লিপকাৰ্ট বা এমাজনত ফিল্টাৰ কৰা নহয় যে কুৰ্তা লাগে কাৰ কাৰণে এই ছোৱালীৰ
ফৰ গাৰ্ল, ঠিক আছে, এনেকৈ চিলেক্ট কৰা, গাৰ্ল চিলেক্ট কৰা, কিমান টকাৰ ভিতৰত লাগে এইটো চিলেক্ট কৰিব পাৰা, এইটো ফিল্টাৰ বুলি কোৱা হয়। সময় ভিত্তিক ফিল্টাৰ, সময়ৰ ফিল্টাৰ কৰিব পাৰোঁ, যে যোৱা সপ্তাহ বা এই মাহৰ সলনি কৰা তথ্যবোৰ ইয়াৰ জৰিয়তে পৃথক কৰিব পাৰোঁ। সময় ভিত্তিক তথ্য কেতবোৰ আমি থাকিব পাৰে, যেনেকুৱাকৈ মানি লোৱা যে 1 মাহত যিখিনি আমি চেল কৰিলোঁ 1 মাহতো মই চাব বিচাৰোঁ, বা 6 মাহতো চাব বিচাৰোঁ, বা 1 বছৰত চাব বিচাৰোঁ, এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ, চাব পাৰোঁ, এইটো ফিল্টাৰ কৰি পিনে চাব পাৰোঁ, ঠিক আছে। এইবিলাকক সময় ভিত্তিক ফিল্টাৰ বুলি কোৱা হয়। সঠিক সন্ধান কৰাৰ ক্ষেত্ৰত এতিয়া সহায়ত হাজাৰ হাজাৰ তথ্যৰ মাজৰ পৰা প্ৰয়োজনীয় তথ্যটো অতি কম সময়ৰ ভিতৰত আমি কি কৰিব পাৰোঁ, বিচাৰি উলিয়াব পাৰোঁ বা বিচাৰিব পাৰোঁ, ঠিক আছে। তথ্য বিচাৰিবলৈ আমি কি কৰোঁ, ফিল্টাৰৰ অপশ্যন ব্যৱহাৰ কৰা দেখা পোৱা যায়। তাৰপিছত ডিছক্ৰাইব দ্য টাইপ অফ ইমাৰ্জেঞ্চি উইথ এন এক্সাম্পল। ইমাৰ্জেঞ্চি মানে জৰুৰীকালীন অৱস্থা কেনেকুৱা ধৰণৰ অলপকৈ আমি কি কৰিব লাগে, বৰ্ণনা কৰিব লাগে। এটা উদাহৰণৰ সৈতে জৰুৰীকালীন অৱস্থাৰ ধৰণ বৰ্ণনা কৰিব দিছে। জৰুৰীকালীন অৱস্থা বহু ধৰণৰ হ'ব পাৰে, যেনেকুৱাকৈ এটা প্ৰাকৃতিক আৰু এটা মানৱ সৃষ্টি। প্ৰাকৃতিকভাৱেও আমাৰ ইমাৰ্জেঞ্চি আহিব পাৰে আৰু মানৱ সৃষ্টভাৱে মানুহে সৃষ্টি কৰিব পাৰে তেনেকৈ ইমাৰ্জেঞ্চি। যেনেকুৱাকৈ প্ৰাকৃতিক বিপদসমূহ, ভূমিকম্প হ'ব পাৰে, বানপানী হ'ব পাৰে, এইবিলাক হয়। কৰ্মক্ষেত্ৰৰ বিপদ আছে, যেনেকৈ কল কাৰখানাত কিবা বিপদ হ'ব পাৰে, গেছ নিৰ্গত হোৱা বা বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হোৱা, ইয়াৰ উদাহৰণ হ'ব পাৰে। ইয়াৰ উদাহৰণ যেনেকুৱাকৈ ধৰি লোৱা হ'ল এটা অফিচত শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবে জুই লাগিছে, এইটো এটা জৰুৰীকালীন অৱস্থা, য'ত সকলো কৰ্মচাৰী লগে লগে বাহিৰলৈ ওলাই যাব লাগে, হয় নে নহয়? হয় কথাটো, এইবিলাকতো বুজিয়ে পোৱা। তাৰপিছত কি কৈছে, লাষ্ট কুৱেশ্যন চাগে, বৈদ্যুতিক উদ্ধাৰ কৌশলৰ তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ কুৱেশ্যনটো কি, লিষ্ট আউট দ্য ইলেক্ট্ৰিকেল ৰেস্কিউ টেকনিক। আচ্ছা, বৈদ্যুতিক উদ্ধাৰ কৌশল, ইলেক্ট্ৰিকভাৱে যদি কিবা শ্বৰ্ট চাৰ্কিট হয় এটা বিল্ডিঙত বা যিকোনো ঠাইডোখৰত, তেতিয়াহ'লে কেনেকুৱাকৈ আমি তাৰ পৰা উদ্ধাৰ কৰিব পাৰিম মানুহবিলাকক, সেইবিলাক ষ্টেপবিলাক লিখিব গৈছে। যেনেকুৱাকৈ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা পোনপ্ৰথমে, লগে লগে আমি বিদ্যুতৰ য'ত মেইন চুইচ আছে মেইন চুইচ বন্ধ কৰি দিম। কেতিয়াও ব্যক্তিজনক খালী হাতেৰে স্পৰ্শ কৰিব নালাগে, আৰু যিজন ব্যক্তিক ইলেক্ট্ৰিচিটিটো লাগিছে, কাৰেণ্টটো লাগিছে, তেওঁ কেতিয়াও আমি খালী হাতেৰে কি নকৰিম, স্পৰ্শ নকৰিম। অপৰিবাহী বস্তুৰ ব্যৱহাৰ, যিবিলাক অপৰিবাহী বস্তু, যেনেকুৱাকৈ যিবিলাক বস্তুৰ মাজেৰে বিদ্যুৎ পাৰ হৈ যাব নোৱাৰে, যেনেকুৱাকৈ কাঠ হ'ব পাৰে বা বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে, সেইবিলাক বস্তু আমি ব্যৱহাৰ কৰিম। শুকান কাঠৰ লাঠি বা প্লাষ্টিকৰ সহায়ত ব্যক্তিজনক বিদ্যুতৰ তাৰৰ পৰা আঁতৰাই দিব লাগে, হয় নে নহয়? এই শুকান কাঠ হ'ব পাৰে বা প্লাষ্টিক হ'ব পাৰে, এইবিলাকৰ জৰিয়তে আমি ব্যক্তিসকলক কি কৰিব পাৰোঁ, আঁতৰ কৰি দিব পাৰোঁ। তাৰপিছত দিয়া আছে যে প্ৰাথমিক চিকিৎসা, লগে লগে ডক্টৰক আমি খবৰ দিব লাগিব, হয় নে নহয়? আৰু প্ৰয়োজন হ'লে কৃত্ৰিম উশাহ নিশাহ লোৱাৰ কাৰণে যিবিলাক আমি CPR আমি কি কৰিব লাগিব, ব্যৱস্থা কৰিব লাগিব, ঠিক আছে। গতিকে প্ৰাথমিক চিকিৎসাও আমি ল'ব লাগিব আৰু ডক্টৰক খবৰ দিব লাগিব। তেনেহ'লে এইকেইটা পইণ্ট মনত ৰাখিবা। আশা কৰোঁ তোমালোকে এইকেইটা বস্তু খুব সুন্দৰকৈ যদি প্ৰিপেয়াৰ কৰি যোৱা, এই যিবিলাক টেষ্টৰ কুৱেশ্যন পেপাৰবিলাক আছে ইয়াৰ পৰা তোমালোকে কমন পাবা। গতিকে এইকেইটা ভালদৰে পঢ়া, ঠিক আছে। আজিলৈ ইমানে। যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লোৱা। জয় হিন্দ, জয় ভাৰত।